মাই ডিয়াৰ ষ্টুডেণ্ট আৰু এটা নতুন ভিডিঅ' লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ পৰা আমি শিকিবলৈ গৈ আছোঁ মডেল ভাৰ্বৰ ওপৰত। মডেল ভাৰ্বৰ বিষয়ে শিকিবলৈ গৈ আছোঁ। আগৰ ভিডিঅ'ত আমি শিকিছোঁ অক্সিলিয়াৰী ভাৰ্বৰ বিষয়ে। অক্সিলিয়াৰী ভাৰ্ব কাক বোলে, অক্সিলিয়াৰী ভাৰ্ব কেইটা আৰু কি গোটেইখিনি শিকিলোঁ। আৰু আজি আমি শিকিম মডেল ভাৰ্বছৰ ওপৰত। মডেল ভাৰ্বছ কি, কেইটা আছে আৰু কি গোটেইখিনি আমি জানিম আৰু কোন কেইটাক মডেল ভাৰ্ব বুলি কোৱা হয়। তো চোৱা, মই লিখি লৈছোঁ সুন্দৰভাৱে মডেল ভাৰ্বছ। ঠিক আছে, তো প্ৰথমতে আমাৰ মনলৈ কুৱেশ্যন আহিব পাৰে যে মডেল ভাৰ্ব কি আৰু কোন কেইটা আৰু কিমানটা আছে। তো এইটোৱে হ'ল মেইন কুৱেশ্যন। তো চোৱা, মই কুৱেশ্যন আকাৰে লিখিছোঁ মডেল ভাৰ্বছ কেইটা আৰু কি আৰু কোনবিলাকক মডেল ভাৰ্ব বুলি কোৱা হয় ইয়াতে সোমাই আছে। ঠিক আছে, তো চোৱা, মডেল ভাৰ্বছ 9টা। মডেল ভাৰ্বছ কিমানটা আছে? 9টা। যেনে মানে টোটেল অক্সিলিয়াৰী ভাৰ্ব আমি কেইটা পাইছিলোঁ? 24টা। সেই 24টাৰে ভিতৰত এনেকুৱা কেইটামান ভাৰ্ব আছে যিবিলাকক মডেল ভাৰ্ব বুলি কোৱা হয়। ঠিক আছে, এই যে 24টা অক্সিলিয়াৰী ভাৰ্ব শিকিলোঁ বা এনোমালাছ, তো তাৰে ভিতৰত 24টাৰ ভিতৰতে এনেকুৱা কেইটামান ভাৰ্ব আছে যিবিলাকক মডেল ভাৰ্ব বুলি কোৱা হয়। মোক লাগিছে তোমালোকে বুজি পাইছা। ঠিক আছে, তো চোৱা, টোটেল মডেল ভাৰ্ব হ'ল 9টা। তো 1 নম্বৰটো আছে কি লিখিছোঁ চোৱা, কেন। কেন হ'ল এটা মডেল ভাৰ্ব আৰু এইটো অক্সিলিয়াৰী ভাৰ্বতো আছে। ঠিক আছে, কেন। আৰু কেনটো কিয় ইউজ কৰা হয় সেইটো এবিলিটি, পচিবিলিটি, সামৰ্থ্যতা বা সম্ভৱতা, এনেকুৱা ক্ষেত্ৰত কি হয় কেনটো ইউজ কৰা হয়। তাৰপিছত 2 নম্বৰ মডেল ভাৰ্বটো হ'ল কুড। কুডো এটা মডেল ভাৰ্ব হয় আৰু এইটো অক্সিলিয়াৰী ভাৰ্বতো আছে। ঠিক আছে, আৰু কুডটো পাষ্ট এবিলিটিৰ কাৰণে ইউজ কৰা হয়, সামৰ্থ্যতা, আৰু এইটো পাষ্টৰ ক্ষেত্ৰত ইউজ কৰা হয়। আৰু পলাইট ৰিকুৱেষ্ট, নম্ৰভাৱে যদি ৰিকুৱেষ্ট কৰা হয় তেনেকুৱা ক্ষেত্ৰত কুডটো ইউজ কৰা হয়। ঠিক আছে, তাৰপিছত চোৱা 3 নম্বৰত আছে মে। আৰু মেটো কিহৰ কাৰণে ইউজ কৰা হয়? মেটো এটা কি হয় মডেল ভাৰ্ব আৰু এইটো কিহৰ কাৰণে ইউজ কৰে? পাৰ্মিশ্যন, পচিবিলিটি, সম্ভৱতা আৰু অনুমতিৰ কাৰণে ইউজ কৰা হয়। তাৰপিছত 4 নম্বৰত আছে মাইট। মাইটো এটা মডেল ভাৰ্ব হয় আৰু এইটো অক্সিলিয়াৰী ভাৰ্বতো আছে। ঠিক আছে, আৰু মাইটটো উইক পচিবিলিটি, মানে পচিবিলিটি ইমান এটা নাই, পচিবিলিটিৰ দুৰ্বলতা আছে পচিবিলিটিটোৰ ক্ষেত্ৰত। ঠিক আছে, 5 নম্বৰত চোৱা শ্বেল। শ্বেলটো কিহৰ কাৰণে ইউজ কৰা হয়? অফাৰ বা ফৰ্মেল ছাজেশ্যনৰ কাৰণেও এই শ্বেলটো ইউজ কৰা হয়। ঠিক আছে, তাৰপিছত চোৱা 6 নম্বৰত আছে মাষ্ট। মাষ্টটো ইউজ কৰা হয়, এইটো হ'ল অব্লিগেশ্যন আৰু নেচেচিটি। মাষ্টটো অব্লিগেশ্যন, বাধ্যবাধকতা, প্ৰয়োজনীয়তা, তেনেকুৱা ক্ষেত্ৰত মাষ্টটো ইউজ কৰা হয়। ঠিক আছে, আৰু 7 নম্বৰত আছে চোৱা শুড। শুডটো কিয় ইউজ কৰে? এডভাইচ বা ৰিকমেণ্ড কৰিবৰ কাৰণে বা এডভাইচ দিবৰ কাৰণে, এডভাইজৰ আৰু ৰিকমেণ্ডেশ্যনৰ ক্ষেত্ৰত মানে শুডটো ইউজ কৰা হয়। ঠিক আছে, তো 8 নম্বৰটো চোৱা উইলটো কিয় ইউজ কৰা হয়? ফিউচাৰ, ভৱিষ্যতৰ কাৰণে, প্ৰেডিকশ্যন, আশা, ভৱিষ্যত, এইবিলাকৰ কাৰণে উইলটো ইউজ কৰা হয়। তাৰপিছত 9 নম্বৰ লাষ্টত আছে উডটো পাষ্ট হেবিট, মানে কিবা এটা অতীতত হেবিট আছিল তেনেকুৱা ক্ষেত্ৰত। আৰু পলাইট ৰিকুৱেষ্ট আৰু নম্ৰভাৱে অনুৰোধ, এইবিলাক প্ৰকাশ কৰিবলৈ, বুজুৱাবলৈ বা দেখুৱাবলৈ হ'লে উডটো ইউজ কৰা হয়। তো মোক লাগিছে তোমালোকে বুজি পালা যে মডেল ভাৰ্বছ কেইটা আছে আৰু কি আৰু সেইসমূহ কিয় ইউজ কৰা হয়, গোটেইখিনি তোমালোকে জানিলা। তো এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।